নমস্কাৰ স্বাগতম জনাইছো এয়া হল দা মৰ্নিং শ্ব আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা গুৱাহাটীৰ হিহৰণকাৰী বৃদ্ধ বৰুৱা দম্পতীৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত আকাশ চৌধুৰী 7 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে কেয়াৰটেকাৰ আকাশৰ পত্নীৰ লগতে ধৃত আন 4জনকো জেৰা কৰি আছে আৰক্ষীয়ে এবিন আৰক্ষীয়ে লাভ কৰিছে বৃদ্ধ বৰুৱা দম্পতীৰ ঘৰৰ চিচিটিভিৰ দৃশ্য য'ত বন্দী হৈছে হত্যাকাণ্ড সংঘটিত হোৱা নিশাৰ দৃশ্য নিশা 2:02 পাছৰ দৃশ্য বন্দী হৈছে চিচিটিভিত আৰু বৰুৱা দম্পতীৰ বাসগৃহত দুজন লোকে অহাজোৱা কৰি আছিল মুখত মাস্ক পিন্ধি অহা যুৱক দুজনৰ হাতত আছিল এডাল ৰড দুই যুৱকে খিৰিকিৰে বৰুৱা দম্পতীৰ ঘৰৰ ভিতৰলৈ ভুমুকিয়াই চোৱা দৃশ্যও বন্দী হৈছে চিচিটিভিত নিহত বৰুৱা দম্পতীৰ শুৱনি কোঠাত উদ্ধাৰ হৈছে পটাগুটি আৰু এডাল ৰড এই দুবিধ অস্ত্ৰৰে বৃদ্ধ দম্পতীক হত্যা কৰা বুলি নিশ্চিত হৈছে আৰক্ষী অৱশ্যে এই পৰ্যন্ত হত্যাৰ কথা স্বীকাৰ কৰা নাই আকাশ চৌধুৰীয়ে আকাশ চৌধুৰীক যিমানেই জেৰা চলোৱা হৈছে সিমানেই তেওঁ মাত্ৰ এটা কথাই কৈ আছে যে তেওঁ হত্যা কৰা নাই আনকি তেওঁ খিৰিকিখনো খোলা নাই বা গ্ৰিলো খোলা নাই সেই কথাও বাৰে বাৰে কৈ আছে কোনে কৰিছে নাজানো বুলি আকাশ চৌধুৰীয়ে স্বীকাৰোক্তি প্ৰদান কৰি আছে আৰক্ষীৰ সন্মুখত ইফালে আকাশৰ পত্নীকো বৰ্তমান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে কিন্তু ইতিমধ্যে তেওঁক স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে হয়তো কিছু সময়ৰ পাছত তেওঁক গ্ৰেপ্তাৰো কৰিব পাৰে কিন্তু মুঠতে জোৰদাৰ গতিত আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া চলি আছে তাৰ মাজতে আহিছে চিচিটিভিৰ ভিজুৱেলটো যিটো ভিজুৱেলে এতিয়া সমগ্ৰ দৃশ্যপটক অন্য দিশলৈ লৈ গৈছে বহুকেইটা প্ৰশ্নৰ উদ্ৰেক ঘটাইছে মুখত মাস্ক পৰিধান কৰি অহা যুৱক দুজন প্ৰকৃততে কোন তাক লৈ এতিয়া সকলোৰে মনত বিভিন্ন ধৰণৰ প্ৰশ্নৰ উদয় হৈছে পাইচাৰি কৰি আছিল অহা যোৱা কৰি আছিল ঘৰৰ চৌহদৰ ভিতৰত আৰু বাৰে বাৰে চেষ্টা কৰি আছিল ভিতৰত প্ৰৱেশ কৰিবলৈ ভুমুকিয়াই চাই আছিল খিৰিকিৰ ভিতৰলৈ তাৰ পাছতে এই হত্যাকাণ্ড সংঘটিত হৈছিল ৰহস্যৰ উৰ পৰিবলৈ যেন এতিয়াও বহু বাকি আছে ইয়াৰ আৰৰ তথ্যসমূহ উদ্ঘাটন হ'বলৈ যেন এতিয়া বহু সময় বাকি আছে ইতিমধ্যে আমি জনাইছো যে আকাশ চৌধুৰীৰ পত্নী পুতু দাসকো গ্ৰেপ্তাৰৰ এতিয়া সম্ভাৱনা প্ৰকট হৈছে নিশাৰ ভাগত আটক কৰি দিছপুৰ থানালৈ অনা হৈছিল পুতু দাসক উৰে নিশা পুতু দাসক লৈ মাৰাথন জেৰা চলালে আৰক্ষীয়ে সম্প্ৰতি স্বাস্থ্য পৰীক্ষা কৰাবলৈ লৈ যোৱা হৈছে পুতু দাসক বৰুৱা দম্পতীৰ ঘৰত 20 বছৰে বন্ধ কৰা হিচাপে আছিল পুতু দাস আৰু বৃদ্ধ দম্পতীক হত্যাকাণ্ড সন্দৰ্ভত মহানগৰ আৰক্ষীৰ জোৰদাৰ অভিযানৰ অংশস্বৰূপে এতিয়া পুতু দাসক হয়তো গ্ৰেপ্তাৰ কৰা হ'বও পাৰে তেওঁক স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হৈছে জিএমচিএইচলৈ এই হত্যাকাণ্ডৰ সমগ্ৰ ঘটনাৰ তন্নকৈ অনুসন্ধান কৰা হৈছে ইতিমধ্যে আৰক্ষীৰ হাতত আহি পৰিছে বহুকেইটা গুৰুত্বপূৰ্ণ ক্লু আমাৰ জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিক পুনৰ আছে লাইভত ঋত্বিক আপুনি ধাৰাবাহিকভাৱে আৰক্ষীৰ সৈতে যোগাযোগত আছে কিন্তু যেহেতু বহুকেইটা প্ৰশ্ন উদয় হৈছে চিচিটিভিৰ ভিজুৱেল চোৱাৰ পাছতো আৰু আকাশক বাৰে বাৰে সোধা হৈছে কিন্তু বাৰে বাৰে আকাশে মাত্ৰ এটা কথাই কৈ আছে যে তেওঁ এই হত্যাকাণ্ড সংঘটিত কৰা নাই খিৰিকি কোনে খুলিলে সেই কথাও তেওঁ নাজানে আৰু কি আপডেট আছে ঋত্বিক আপোনাৰ লগত চাওক বৰ্তমান সময়লৈকে আপডেট বুলি ক'বলৈ গ'লে যি আপুনি উল্লেখ কৰিছে যে আকাশ চৌধুৰীৰ পত্নী পুতু দাসক আৰক্ষীয়ে আটক কৰিছে তেওঁক কালি ক্ৰাইম ব্ৰাঞ্চে দিনৰ ভাগতো কৰিছিল নিশাৰ ভাগতো সোধপোছ কৰিছিল আৰু পুৱা তেওঁক লৈ অনা হৈছিল দিছপুৰ আৰক্ষী থানালৈ আৰু তাৰ পিছতে কিছু সময় পূৰ্বে তেওঁক স্বাস্থ্য পৰীক্ষাৰ কাৰণে লৈ যোৱা হৈছে দিছপুৰ থানাৰ পৰা আৰু যি স্বাস্থ্য পৰীক্ষা আৰু যি তদন্তৰ গতি দেখিছোঁ হয়তো কিবা প্ৰকাৰে পুতু দাসো এই ঘটনাৰ লগত জড়িত হৈ থাকিব পাৰে বা এই গোটেই বিষয়টো লৈ পুতু দাসে ওচৰত তথ্য আছে কিন্তু সেই তথ্য লুকুৱাইছে বুলি সন্দেহ কৰিব পাৰে আৰক্ষী আৰু যাৰ বাবে তেওঁক পুনৰ আটক কৰি এতিয়া জেৰা অব্যাহত ৰাখিব আৰু সম্ভৱতঃ গ্ৰেপ্তাৰো হ'ব পাৰে পুতু দাস আৰু বৰ্তমান সময়ত কালি নিশাৰ ভাগলৈকে তদন্তকাৰী যি বিষয়াৰ দলটোৱে তেওঁলোকে জেৰা কৰি আছিল অনুসন্ধান কৰি আছিল বিভিন্ন লিডসমূহ তেওঁলোকে চাই আছিল আৰু যাৰ বাবে বৰ্তমান সময়লৈকে যি তদন্তকাৰী বিষয়া হওক 10টা বাজিছে তদন্তকাৰী বিষয়া বা শীৰ্ষ আৰক্ষী বিষয়া ইয়াত আহি উপস্থিত হোৱা নাই কিন্তু আমি যি তথ্য পাইছোঁ যে দুপৰীয়াৰ ভাগত আৰক্ষীৰ শীৰ্ষ বিষয়া পুনৰ থানালৈ ইয়ালৈ আহি উপস্থিত হ'ব আৰু তেওঁলোকে ইয়াত পুনৰ যি জেৰা আছে আকাশ চৌধুৰীক জেৰা চলাব কিন্তু আৰু এটা কথা মনত উদয় হৈছে সকলোৰে যি চিচিটিভি ভিজুৱেলছ আমি দেখিবলৈ পাইছোঁ য'ত দুজনকৈ যুৱকক দেখা গৈছে সুঠাম যুৱক আৰু তেওঁলোকে মাস্ক পৰিধান কৰি আছিল মুখমণ্ডল সেয়েহে চিনাক্ত কৰিব পৰা নাই যিকেইজনক এতিয়ালৈকে আটক কৰা হৈছে তেওঁলোকৰ শৰীৰৰ অৱয়ৱৰ সৈতে কিবা কাৰণত এই দুজনৰ মিল আছে নেকি আৰক্ষীয়ে সেই দিশটো কেনেধৰণে চাইছে বাৰু চাওক বৰ্তমান সময়লৈকে যি তদন্তকাৰী বিষয়া দলটোৱে তেওঁলোকে জেৰা কৰি আছিল অনুসন্ধান কৰি আছিল বিভিন্ন লিডসমূহ তেওঁলোকে চাই আছিল আৰু যাৰ বাবে বৰ্তমান সময়লৈকে যি তদন্তকাৰী বিষয়াৰ দলটোৱে তেওঁলোকে জেৰা কৰি আছিল অনুসন্ধান কৰি আছিল বিভিন্ন লিডসমূহ তেওঁলোকে চাই আছিল আৰু যাৰ বাবে বৰ্তমান সময়লৈকে যি তদন্তকাৰী বিষয়াৰ দলটোৱে তেওঁলোকে জেৰা কৰি আছিল অনুসন্ধান কৰি আছিল বিভিন্ন লিডসমূহ তেওঁলোকে চাই আছিল আৰু যাৰ বাবে বৰ্তমান সময়লৈকে যি তদন্তকাৰী বিষয়াৰ দলটোৱে তেওঁলোকে জেৰা কৰি আছিল অনুসন্ধান কৰি আছিল বিভিন্ন লিডসমূহ তেওঁলোকে চাই আছিল আৰু যাৰ বাবে বৰ্তমান সময়লৈকে যি তদন্তকাৰী বিষয়াৰ দলটোৱে তেওঁলোকে জেৰা কৰি আছিল অনুসন্ধান কৰি আছিল বিভিন্ন লিডসমূহ তেওঁলোকে চাই আছিল আৰু যাৰ বাবে বৰ্তমান সময়লৈকে যি তদন্তকাৰী বিষয়াৰ দলটোৱে তেওঁলোকে জেৰা কৰি আছিল অনুসন্ধান কৰি আছিল বিভিন্ন লিডসমূহ তেওঁলোকে চাই আছিল আৰু যাৰ বাবে বৰ্তমান সময়লৈকে যি তদন্তকাৰী বিষয়াৰ দলটোৱে তেওঁলোকে জেৰা কৰি আছিল অনুসন্ধান কৰি আছিল বিভিন্ন লিডসমূহ তেওঁলোকে চাই আছিল আৰু যাৰ বাবে বৰ্তমান সময়লৈকে যি তদন্তকাৰী বিষয়াৰ দলটোৱে তেওঁলোকে জেৰা কৰি আছিল অনুসন্ধান কৰি আছিল বিভিন্ন লিডসমূহ তেওঁলোকে চাই আছিল আৰু যাৰ বাবে বৰ্তমান সময়লৈকে যি তদন্তকাৰী বিষয়াৰ দলটোৱে তেওঁলোকে জেৰা কৰি আছিল অনুসন্ধান কৰি আছিল বিভিন্ন লিডসমূহ তেওঁলোকে চাই আছিল আৰু যাৰ বাবে বৰ্তমান সময়লৈকে যি তদন্তকাৰী বিষয়াৰ দলটোৱে তেওঁলোকে জেৰা কৰি আছিল অনুসন্ধান কৰি আছিল বিভিন্ন লিডসমূহ তেওঁলোকে চাই আছিল আৰু যাৰ বাবে বৰ্তমান সময়লৈকে যি তদন্তকাৰী বিষয়াৰ দলটোৱে তেওঁলোকে জেৰা কৰি আছিল
চাওক প্ৰাঞ্জল, মই আগতে উল্লেখ কৰিছোঁ আৰু এতিয়া পুনৰ মই উল্লেখ কৰিব বিচাৰিছোঁ যে আৰক্ষীয়ে বাকী যি 4জন কালি সন্দেহত আটক কৰিছিল, পৰহি নিশাৰ ভাগতো আটক কৰিছিল, তেওঁলোকক ধাৰাবাহিক জেৰা চলাইছিল, তেওঁলোকৰ ফিংগাৰ প্ৰিণ্ট ইতিমধ্যে সংগ্ৰহ কৰিছে CID আৰু ঘৰৰ ভিতৰত বাহিৰত খিৰিকীত হওক বা আন স্থানত যিসমূহ ফিংগাৰ প্ৰিণ্ট সংগ্ৰহ কৰিছিল CIDৰ ফিংগাৰ প্ৰিণ্ট এক্সপাৰ্টে, সেই ফিংগাৰ প্ৰিণ্টৰ লগত মিলাই চোৱা হ'ব এইসকলৰ ফিংগাৰ প্ৰিণ্ট আৰু যি তাৰ ভিতৰত কাৰোবাৰ আছে। আৰু যিহেতু এতিয়াই আমাৰ কাৰণে কোৱাটো টান হ'ব যে এই ক্ষেত্ৰত আৰক্ষীয়ে কেনেধৰণে গোটেই বিষয়টো চাইছে, কিন্তু আমি যি তদন্ত প্ৰক্ৰিয়া দেখিছোঁ আৰু কালি মুখ্যমন্ত্ৰীয়ে নিজেও কৈছে যে সঠিক দিশত যি তদন্ত আগবাঢ়ি আছে, এদিন বা দুদিনৰ ভিতৰত সমগ্ৰ বিষয়টো আৰক্ষী আয়ুক্তই সংবাদ মাধ্যমক জনাব। আৰু এনেও ঋত্বিক 6 দিনৰ সময় পাইছে আৰক্ষীয়ে, কাৰণ 7 দিনৰ জিম্মাত দিছিল। কালিৰ পৰা যদি আমি হিচাপ কৰোঁ এতিয়া 6 দিন আছে। 6 দিনত হয়তো সকলো কথা জল পট হৈ পৰিব ঋত্বিক। নিশ্চিতভাৱে 6 দিনত জল পটকৈ ওলাই পৰিব, কাৰণ 6 দিন কম সময় নহয় আৰক্ষীৰ বাবে, 6 দিন দীঘলীয়া সময়। কিন্তু যি কালি মুখ্যমন্ত্ৰীয়ে ইংগিত দিছে, সেই ইংগিত মতে হয়তো আৰক্ষীৰ ওচৰত গোটেই ছাছপেক্টৰ তালিকা প্ৰস্তুত হৈ আছে। খালি ফৰেনচিক আৰু চাইণ্টিফিক যি প্ৰমাণ, সেই প্ৰমাণসমূহ হাতত অহাৰ লগে লগে হয়তো পুনৰ যিসকল জড়িত আছে তেওঁলোক আইনৰ মাজৰ গণ্ডিলে আহিব, তেওঁলোকে ৰঙা ঘৰৰ আলহী হৈ পৰিব। ধন্যবাদ জনাইছোঁ আপোনাক এইখিনি তথ্যৰ বাবে। আমি পুনৰ পৰৱৰ্তী সময়ত আপোনাৰ সৈতে যোগাযোগ স্থাপন কৰিম। আৰু ইতিমধ্যে কিছু শেহতীয়া তথ্য হৈছে যে বৰ্তমানো জেৰা চলি আছে আৰু পুতু দাসক স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হৈছে। পুতু দাসকো হয়তো গ্ৰেপ্তাৰ কৰিব পাৰে আৰক্ষীয়ে। লগতে আন যিকেইজন অভিযুক্ত বা সন্দেহযুক্ত লোক, তেওঁলোকৰ ওপৰতো জেৰা চলি আছে। তেওঁলোকক আটক কৰা হৈছে, অৱশ্যে গ্ৰেপ্তাৰ কৰা হোৱা নাই। এতিয়ালৈকে কেৱল কেয়াৰটেকাৰগৰাকীকে গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেওঁৰ ওপৰত জেৰা এতিয়াও চলি আছে, কিন্তু স্বীকাৰোক্তি প্ৰদান কৰা নাই। কিন্তু আৰক্ষীয়ে সকলো দিশ অতি তন্নতন্নকৈ চাই আছে। কি কাৰণত এই সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত আকাশ চৌধুৰীয়ে মুখ খোলা নাই? যদি আকাশ চৌধুৰী সঁচাকৈ জড়িত হয়, তেনেহ'লে আকাশ চৌধুৰীৰ বিৰুদ্ধে যিখিনি তথ্য প্ৰমাণ আছে, সেই তথ্য প্ৰমাণখিনিয়ে সকলো কথা কৈ দিছে। তাৰ পাছতো কিন্তু আকাশ চৌধুৰীয়ে কিয় মুখ খোলা নাই, সেইটো এটা ডাঙৰ প্ৰশ্ন হিচাপে বিবেচিত হৈছে। কিন্তু আৰক্ষীয়ে সকলো ধৰণৰ পদ্ধতি অৱলম্বন কৰিব, অপৰাধীৰ পৰা সকলো কথা উলিয়াবলৈ যিখিনি কৌশল লাগে, যিখিনি পদক্ষেপ লাগে, সেইখিনি গ্ৰহণ কৰিব। আৰু সকলো তথ্য প্ৰমাণ ইতিমধ্যে আৰক্ষীয়ে সংগ্ৰহ কৰিছে। আৰু যিখিনি বৈজ্ঞানিক তথ্য প্ৰমাণ, সেই বৈজ্ঞানিক তথ্য প্ৰমাণেই ইতিমধ্যেই কথা কৈ গৈছে, যাৰ আধাৰতেই আকাশ চৌধুৰীক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু এতিয়া হয়তো পুতু দাসকো গ্ৰেপ্তাৰ কৰা হ'ব পাৰে। কিন্তু পৰৱৰ্তী সময়ত আমি দৃষ্টি ৰাখিম আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াই কি গতি লয়। আৰু যি দুজনৰ কথা আমি উল্লেখ কৰিছোঁ, মুখত মাস্ক পৰিধান কৰা দুজনকৈ যুৱক, যি দুজনে বৰুৱাৰ সেই বাসগৃহ চৌহদত প্ৰৱেশ কৰি টিঘিলঘিলাই ঘূৰি ফুৰিছিল, ভিতৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল, সেই যুৱক দুজন কোন, সেইখিনিও আৰক্ষীৰ তদন্তত নিশ্চিতভাৱে সন্মুখলৈ আহিব। বেলতলাৰ চন্দননগৰৰ দুৰ্ভগীয়া ননীগোপাল বৰুৱাৰ ঘৰত নিশাই উপস্থিত হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ঘটনাস্থলীলৈ গৈ বৃদ্ধ দম্পতী হত্যাকাণ্ডৰ বুজ ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। মহানগৰীৰ মাজমজিয়াত সংঘটিত এই নৃশংস হত্যাকাণ্ডক দুৰ্ভাগ্যজনক আখ্যা দিছে মুখ্যমন্ত্ৰীয়ে। ইতিমধ্যে দোষীক চিনাক্ত কৰা হৈছে। 24 ঘণ্টাৰ ভিতৰত আৰক্ষী আয়ুক্তই সমগ্ৰ বিষয়টো প্ৰকাশ কৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। লগতে মহানগৰীত অপৰাধজনিত ঘটনা বৃদ্ধিৰ কথা স্বীকাৰ কৰাৰ লগতে বৃদ্ধ আৱাসীৰ বাবে বিশেষ সুৰক্ষা ব্যৱস্থা গ্ৰহণৰ আশ্বাস মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আমাৰ গুৱাহাটী মহানগৰীত এটা অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা ঘটি গ'ল। ননীগোপাল বৰুৱা আৰু মীনা বৰুৱা 80 বছৰ পাৰ হোৱা দুগৰাকী পুৰুষ আৰু মহিলা এটা শান্তিপ্ৰিয় জীৱন যাপন কৰিছিলে। যি ধৰণে তেখেত দুইজনকে হত্যা কৰা হ'ল, সি আমাৰ সমাজখনৰ কাৰণেও চিন্তাৰ বিষয়, দুৰ্ভাগ্যৰ বিষয় আৰু আমাৰ কাৰণে এটা বৰ বেয়া, ক'ব গ'লে চিন্তা এটা থৈ গ'ল। গুৱাহাটীত বহুত এনেকুৱা পিতৃ মাতৃ আছে যাৰ ল'ৰা ছোৱালী বাহিৰত থাকে, দেউতাক মাক ইয়াতে থাকে। ইজনে সিজনক বিশ্বাস কৰে, বাহিৰত ল'ৰা ছোৱালী থাকে, নিশ্চিত হৈ থাকে যে দেউতা মা ভালে আছে। এই ঘটনাটোৱে আমাক অত্যন্ত শোকান্বিত কৰি তুলিলে। মই
আজি মোৰ ইলেকশ্যন কেম্পেইন শেষ হৈছিল কালি মই যোৰহাটত আছিলোঁ সেইকাৰণে মই আহিব পৰা নাছিলোঁ আজি মই কেম্পেইন সামৰিয়ে ইয়ালৈ আহিছোঁ পুলিচ আয়ুক্তই মোক জনাইছে যে হত্যাকাৰীক অলমোষ্ট চিনাক্তকৰণ হৈ গৈছে ফৰেনচিক এভিডেন্স আদি সম্পূৰ্ণ হৈছে হয়তো আৰু এদিন বা দুদিনৰ ভিতৰত আপোনালোকক গোটেই কথাখিনি তেখেতসকলে শ্বেয়াৰ কৰিব পাৰিব কি মোটিভ আছিল আসলে চক প্ৰথমতে এভিডেন্সখিনি অহাৰ পিছত এভিডেন্সখিনিক লগত লৈ আমি যাকে সন্দেহ কৰিছোঁ তেওঁৰ লগত কথা পাতিব লাগিব নহ'লে আগততো সকলোৱে নহয় বুলিয়ে ক'ব এতিয়া আমাৰ হাতত ফৰেনচিক আৰু সাইন্টিফিক এভিডেন্সখিনি আহি পৰিলে এতিয়া আমি ৰাফলি জানো যে এই ঘটনাটো অমুকে কৰিছিল এতিয়া তেওঁলোকৰ লগত বা তেওঁৰ লগত এই এভিডেন্সখিনি দেখুৱাই কথা পাতিব লাগিব আৰু তাৰ পৰা বেলতলাৰ বৰুৱা দম্পতীৰ হত্যাকাণ্ডৰ পাছতেই গ্ৰেপ্তাৰ হোৱা আকাশ চৌধুৰীৰ এক এক্সক্লুচিভ ভইচ আহিছে আমি আপোনালোকক শুনাব বিচাৰিছোঁ কি কৈছে জেলত থকাৰ সময়ত আকাশ চৌধুৰীয়ে তেওঁ বাৰে বাৰে অস্বীকাৰ কৰি আছে আমি আকাশ চৌধুৰীৰ ভইচ শুনাইছোঁ এক্সক্লুচিভলি আপোনালোকৰ বাবে তুমি কৰা নাই তাতে কোন আছিল গম নোপোৱা কি কিমান গুণা কৰিলে পিছফালে তুমি কিমান বছৰ আছা তাতে 18-19 বছৰ আছোঁ ছাৰ মই খাইছিলোঁ চিন আবৰি খাইছিলে এণ্থনি খাইছিলে আৰু পৰেশ খাইছিলে ছাৰ একেলগে খাইছিলোঁ অলপ বহি ৰাস্তাত বেন আছিলে তোমাৰ ফিংগাৰপ্ৰিণ্ট মেটচ কৰিছে নাজানো ছাৰ পৰৱৰ্তী বাতৰি ড্ৰাগছৰ জৰিয়তে উত্তৰ পূবৰ যুৱ প্ৰজন্মক পংগু কৰাৰ ষড়যন্ত্ৰ বিদ্ৰোহী সংগঠনৰ আৰক্ষীৰ গুলীত আহত হকিনছন আছিল NSCNIMৰ ডেপুটি কমাণ্ডেণ্ট আৰক্ষীৰ জেৰাত পোহৰলৈ আহিছে বহু চাঞ্চল্যকৰ তথ্য উত্তৰ পূবত ড্ৰাগছৰ ব্যৱসায়ৰ অন্তৰালত নগা বিদ্ৰোহী সংগঠন NSCN জড়িত বুলি বহুবাৰ অভিযোগ উত্থাপিত হৈছে সেই কথাই পুনৰ প্ৰমাণ হৈছে নগাঁও আৰক্ষীৰ তদন্তত নগাঁও আৰক্ষীৰ গুলীত আহত মণিপুৰৰ কুখ্যাত ড্ৰাগছ মাফিয়া RK হকিনছন আছিল NSCN ইছাক মুইভা গোটৰ ডেপুটি কমাণ্ডেণ্ট নাগালেণ্ডৰ উগ্ৰপন্থী সংগঠনৰ দুৰ্ধৰ্ষ নেতাগৰাকীৰ নেতৃত্বতে 2010 চনৰে পৰা উত্তৰ পূবৰ বিভিন্ন প্ৰান্তত চলিছিল ড্ৰাগছৰ ব্যৱসায় RK হকিনছনৰ দৰে কেইজনমান NSCN নেতাৰ নেতৃত্বতে উত্তৰ পূবৰ যুৱ প্ৰজন্মক পংগু কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল म्यानमार সীমান্তৰে অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ ড্ৰাগছৰ যোগান ধৰা RK হকিনছন হৈ পৰিছিল কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰো মোষ্ট ৱান্টেড কিন্তু নগাঁও আৰক্ষীয়ে RK হকিনছনক এগৰাকী কুখ্যাত ড্ৰাগছ মাফিয়া বুলিয়ে জানিছিল ডিমাপুৰৰ পৰা ড্ৰাগছৰ সাম্ৰাজ্য নিয়ন্ত্ৰণ কৰা RK হকিনছনক 25 অক্টোবৰত নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতেই চলাইছে মাৰাথন জেৰা আৰক্ষীৰ জেৰাতে পোহৰলৈ আহিছে কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ মোষ্ট ৱান্টেড RK হকিনছন আৰু কুখ্যাত ড্ৰাগছ মাফিয়া একেজন ব্যক্তিয়ে এতিয়া নগাঁও আৰক্ষীয়ে NSCNIM আৰু ড্ৰাগছৰ বেহা সন্দৰ্ভত আৰু অধিক তথ্য বিচাৰি হকিনছনক জেৰা অব্যাহত ৰাখিছে এটা ডাঙৰ খবৰ সন্মুখলৈ আহিছে উত্তৰ পূবৰ বিদ্ৰোহী সংগঠন এতিয়া ড্ৰাগছ সাম্ৰাজ্যৰে জড়িত হৈ পৰিছে আমাৰ জ্যেষ্ঠ সাংবাদিক নীলোৎপল বৰা আছে পোনপটীয়া সম্প্ৰচাৰত নীলোৎপল ডাঙৰ খবৰ সন্মুখলৈ আহিছে যিটো সন্দেহ প্ৰকাশ কৰা হৈছিল এগৰাকী NSCNৰ ডেপুটি কমাণ্ডেণ্ট ড্ৰাগছ মাফিয়া ৰূপে এতিয়া পৰিচিত হৈছে আৰু কি কি তথ্য আছে আপোনাৰ লগত নিশ্চয় প্ৰাঞ্জল ইয়াতকৈ ডাঙৰ তথ্য হ'ল কিছু সময় ৰ'বলৈকে আমাৰ লগত আনন্দ মিশ্ৰ আছিল নগাঁও আৰক্ষীৰ লগত তেওঁ আমাক প্ৰকাশ কৰিছিল আমি পুনৰ তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম কিছু সময় পিছত তিৰং আবু যিগৰাকী বিধায়ক অৰুণাচলৰ তিৰং আবু তেওঁৰ সন্তানসহ তেওঁৰ পত্নী সন্তানসহ তেওঁক হত্যা কৰা হৈছিলে আৰু সেই হত্যাকাণ্ডৰো মূল অভিযুক্ত আছিলে এইগৰাকী RK ৰবিনছন RK ৰবিনছন কেৱল মাত্ৰ ড্ৰাগছ মাফিয়াই নহয় কেৱল মাত্ৰ NSCNৰ ডেপুটি কমাণ্ডেণ্টেই নহয় এগৰাকী কুখ্যাত হত্যাকাৰী আৰু RK হকিনছনক বিচাৰি ইতিমধ্যে NIA অভিযান আৰম্ভ কৰিছিল আৰু সেইগৰাকী RK হকিনছন এটা ড্ৰাগছৰ গোচৰত নগাঁও আৰক্ষীৰ জালত পৰিছে আমি এটা কথা ক'ব লাগিব যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেতিয়া দায়িত্ব গ্ৰহণ কৰিছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাইছিলে সেই সময়ত উল্লেখ কৰিছিল যে উত্তৰ পূবৰ আলফাক বাদ দি উত্তৰ পূবৰ বিদ্ৰোহী সংগঠন ড্ৰাগছৰ ব্যৱসায়ৰ সৈতে জড়িত আৰু তেওঁ আপকীয়াকৈ কিন্তু NSCNলৈ আঙুলি টোৱাইছিলে আৰু সেই সময়ত NSCN যি ড্ৰাগছৰ ব্যৱসায়ত জড়িত থকাৰ বহু বাতৰি সম্প্ৰচাৰিত হৈছিলে আৰু সেই যি অভিযোগ উত্থাপিত হৈছিলে সেই অভিযোগক সঁচা প্ৰমাণিত কৰি যি RK হকিনছনক যি নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত নগাঁও অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নেতৃত্বত এটা দলে আটক কৰিছিলে গ্ৰেপ্তাৰ কৰিছিলে তাৰপিছত
গুলিয়াবলৈ বাধ্য হৈছিলে আৰু আৰ কে হকিনছনক জেৰা কৰাৰ পিছতেই বৰ্তমান পোহৰলৈ আহিছে যে আৰ কে হকিনছন হৈছে NACNৰ ডেপুটি মিনিষ্টাৰ আৰু আৰ কে হকিনছনৰ দৰে কেইবাগৰাকী NACNৰ দুৰ্ধৰ্ষণ এটাই সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে ড্ৰাগছৰ যি বেহা চলাই আছে সেই কথা ইতিমধ্যে আৰক্ষীৰ জেৰাত পোহৰলৈ আহিছে আৰু তাতকৈ ডাঙৰ কথা হৈছে যে তিৰং আবু এগৰাকী অৰুণাচলৰ বিধায়ক যিগৰাকীক পৰিয়ালসহ 10জন লোকক নৃশংসভাৱে হত্যা কৰিছিল NACN ইছাক মুভাই গোটে সেই হত্যাকাণ্ডৰ লগত জড়িত আছিলে এইগৰাকী আৰ কে হকিনছন গতিকে কুখ্যাত অপৰাধী ড্ৰাগছৰ যি লিংক বিচাৰতে ক'বলৈ গ'লে কেঁচু খান্দোতে সাপ ওলাইছে যিগৰাকী আৰ কে হকিনছন যিগৰাকীক বিচাৰি ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ NIA ইতিমধ্যে অভিযান আৰম্ভ কৰিছিলে NIAৰ মষ্ট ৱান্টেডৰ তালিকাত আছিলে সেইগৰাকী আৰ কে হকিনছনক ইতিমধ্যে নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু যদি আমি ভুল কৰা নাই অতি শীঘ্ৰে হয়তো NIAৰ দলেও আৰ কে হকিনছনক জেৰা চলাব পাৰে কাৰণ তিৰং আবুৰ যি হত্যাকাণ্ড সেই হত্যাকাণ্ডৰ গোচৰ NIA তদন্ত কৰি আছে আৰু সেই গোচৰ এগৰাকী এগৰাকী মষ্ট ৱান্টেড এগৰাকী অপৰাধী ইতিমধ্যে নগাঁও আৰক্ষীৰ জালত পৰিছে আৰু ড্ৰাগছৰ গোচৰ জালত পৰিছে গতিকে সেইগৰাকী মানে নিৰুৎপল আপুনি এটা ডাঙৰ খবৰ দিছে ডাঙৰ তথ্য দিছে শেহতীয়া আপডেট হৈছে যে 2019 চনত এটা নৃশংস এম্বুছৰ ঘটনা সংঘটিত হৈছিল NACN ইছাক মুভা গোটৰ দ্বাৰা NPPৰ নেতা বিধায়ক তিৰং আবু আৰু তেওঁৰ কণমানি সন্তানসহ 10জন লোকৰ ওপৰত এই এম্বুছ চলিছিল হত্যা কৰা হৈছিল আৰু তাৰে ভিতৰত অন্যতম আছিল এইগৰাকী আৰ কে হকিনছন তেওঁৰ নেতৃত্বতে হৈছিল বুলি আপুনি উল্লেখ কৰিছে আৰু তেওঁলোকে ড্ৰাগছৰ বেহাও চলাই আছে একেলগে 2-3টা কাম কৰি আছে মানে আমি ক'ব পাৰোঁ যে কেৱল এইগৰাকী আৰ কে হকিনছনেই নহয় NACN IM বা NACNৰ আৰু গোটসমূহতো ড্ৰাগছৰ সৈতে জড়িত আৰু বহু লোক থাকিব পাৰে নিশ্চয় অতিকৈ লজ্জাজনক কথা যে বিদ্ৰোহৰ কথা কোৱা NACN ইছাক মুভাই গোটে উত্তৰ পূৰ্বাঞ্চলত যদি কেতিয়াবা যে এগৰাকী বিধায়ক তথা তেওঁৰ কণমানি সন্তান নিষ্পাপ শিশুক হত্যা কৰিবলৈ কুণ্ঠাবোধ কৰা নাই কিন্তু সেই আন সময়ত আকৌ দেখিবলৈ পোৱা গৈছে সেই NACNে কিন্তু উত্তৰ পূবৰ যুৱ প্ৰজন্মক তিলকৈ ধ্বংসৰ মুখলৈ ঠেলি দিয়া ড্ৰাগছৰ বেহাত নিয়োজিত হৈছে কেৱল মাত্ৰ পুঁজি সংগ্ৰহৰ বাবে NACN ইছাক মুভাই গোটে এনেধৰণৰ যি কুকাৰ্য কৰি আহিছে সেই কথাই কিন্তু সকলোকে হতচকিত কৰিছে আৰু এটা কথা ক'ব লাগিব যে আপুনি কোৱাৰ দৰে কেৱল মাত্ৰ আৰ কে হকিনছনেই নহয় আৰু বহু NACNৰ নেতা আছে যি এনেধৰণৰ কাম কৰি আছে আৰু এনেধৰণৰ নেতাসকলক এগৰাকী ড্ৰাগছ মাফিয়া হিচাপে তেওঁলোকে নিয়োগ কৰে আৰু তেওঁলোকে উত্তৰ পূৰ্বাঞ্চলত ড্ৰাগছৰ বেহা চলায় উত্তৰ পূৰ্বাঞ্চল বুলি ক'লে প্ৰকৃতাৰ্থত ক'ব লাগিব কিন্তু মিজোৰাম অসম বা এনেসমূহ ৰাজ্যক তেওঁলোকে টাৰ্গেট কৰি লয় আৰু সেইসমূহ অঞ্চলত তেওঁলোকে ড্ৰাগছ সৰবৰাহ কৰে ম্যানমাৰ সীমান্তদি বহি ৰাষ্ট্ৰৰ পৰা তেওঁলোকে ড্ৰাগছ আনে আৰু উত্তৰ পূৰ্বাঞ্চলৰ যুৱ প্ৰজন্মক পংগুত্বৰ দিশলৈ ঠেলি দিয়ে এই NACN ইছাক মুভাই গোটে গতিকে NACN ইছাক মুভাই গোটৰ এগৰাকী ডেপুটি মিনিষ্টাৰ ইতিমধ্যে নগাঁও আৰক্ষীৰ জালত পৰিছে আৰ কে হকিনছন জেৰা চলাই থকা হৈছে তিৰং আবুৰ হত্যাকাণ্ডৰ লিংক পোৱা গৈছে গতিকে এই মুহূৰ্তত এক বিগ এক্সক্লুচিভ নিউজ যেতিয়া অসম নৰ্থ আমি জনাব বিচাৰিছোঁ যে আৰ কে হকিনছন যিগৰাকী ড্ৰাগছ মাফিয়াক আটক কৰা হৈছিলে সেইগৰাকী উত্তৰ পূৰ্বাঞ্চলৰ এগৰাকী বৃহৎ ড্ৰাগছ মাফিয়া হিচাপে পৰিচিত আছিলে কিন্তু কেৱল মাত্ৰ ড্ৰাগছ মাফিয়া নহয় আৰ কে হকিনছন হৈছে তিৰং আবুৰ হত্যাকাণ্ডৰ লগত জড়িত এগৰাকী কুখ্যাত অপৰাধী NACN ইছাক মুভাই গোটৰ যি ড্ৰাগছৰ যি ব্যৱসায় সেই ব্যৱসায়ৰ যি মূল কাণ্ডাৰী আৰু এনে বহু আৰ কে হকিনছন NACN ইছাক মুভাই গোটত আছে যি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলক কিন্তু ধ্বংসৰ মুখলৈ ঠেলিছে যি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত ড্ৰাগছৰ বেহা চলাইছে আৰু এইদৰে বৰ্তমান NACNে বিদ্ৰোহ কৰিছে সেয়া কিন্তু অতিকৈ লজ্জাজনক প্ৰাঞ্জল ধন্যবাদ জনাইছোঁ নীলোৎপল বৰা এইখিনি শেহতীয়া আপডেটৰ বাবে কিন্তু ডাঙৰ খবৰটোৱেই হৈছে যে উত্তৰ পূবত এতিয়া ড্ৰাগছৰ বেহা মেলি দিয়া হৈছে উগ্ৰপন্থী সংগঠনৰ নেতৃত্বত যিটো অত্যন্ত চিন্তাজনক যুৱ প্ৰজন্মক তিলকৈ ধ্বংসৰ গৰাহলৈ ঠেলি নিয়া হৈছে এনেধৰণৰ এক কৌশলৰে অত্যন্ত গুৰুত্বপূৰ্ণ এটা বিষয় আৰু এই বিষয়টোৰ ওপৰত আমাৰ সাংবাদিকে এইখিনি তথ্য আগবঢ়ালে আমাৰ দৰ্শকসকলৰ বাবে সমান্তৰালভাৱে এটা কথাও ক'ব লাগিব যে এতিয়া নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চি বা ৰাষ্ট্ৰীয় যিসমূহ অনুসন্ধানকাৰী সংস্থা আছে প্ৰতিটো অনুসন্ধানকাৰী সংস্থাৰ বিষয়াসকল নগাঁৱত আহি উপস্থিত হ'ব এইগৰাকীৰ ওপৰত জেৰা চলোৱা হ'ব আৰু পৰৱৰ্তী সময়ত জেৰাৰ অন্তত আৰু কি তথ্য সন্মুখলৈ আহে সিও হ'ব অত্যন্ত গুৰুত্বপূৰ্ণ আৰু বাতৰিত পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ মই ব্যৱহাৰ কৰোঁ